আপোনালোক সকলৰ বাবে খুবেই ভাল খবৰ আসাম ডিএলএড এন্ট্ৰেন্স এক্সামৰ বাবে অনলাইন এপ্লাই আজিৰ পৰা আৰম্ভ হৈছে আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিব পাৰিব এই ভিডিঅ'টিত মই আপোনালোকক আসাম ডিএলএড এন্ট্ৰেন্স এক্সামত আপোনালোকে এপ্লাই কৰিবলৈ হলে আপোনালোকৰ ন্যূনতম বয়সৰ সময়সীমা আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত কোনসকলে আবেদন কৰিব পাৰিব সম্পূৰ্ণ ইনফৰমেশ্যন এই ভিডিঅ'টিৰ পৰা আপোনালোকে জানিব পাৰিব আৰু ইয়াৰ লগত আপোনালোকে টোটেল সিট আপোনালোকে কোনখন ডিস্ট্ৰিক্টত আপোনালোকে সিলেক্ট কৰিলে ভাল আৰু ইয়াৰ কাট অফ কিমান যায় আৰু আপোনালোকৰ ফিজ ষ্ট্ৰাকচাৰ গোটেইখিনি আপোনালোকে এই ভিডিঅ'টিৰ পৰা জানিবলৈ পাৰিব পোনপ্ৰথমতে মই আপোনালোক জনাই দিছো যে আসাম ডিএলএড এডমিশন 2026 ৰ বাবে নটিফিকেশন আউট হৈছে ইতিমধ্যে আপোনালোকে আজি 21 মে আপোনালোকে আজিৰ পৰাই এপ্লাই কৰিবলৈ পাৰিব আৰু কোৰ্সটো হৈছে 2 বছৰীয়া ঠিক আছে আপোনালোকৰ যিটো কি প্ৰি এন্ট্ৰি টেষ্টৰ বাবে আপোনালোকে এক্সাম দিব লাগিব আৰু সেই এক্সামটো আপোনালোকে কোৱালিফাই কৰিলেহে আপোনালোকে সিট পাব আৰু ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন হৈছে আপোনালোকৰ 12 পাছ আপোনালোকৰ 12 পাছ লাগিব যিসকল শিক্ষাৰ্থীয়ে 12 পাছ হৈছে তেওঁলোকে কিন্তু ইয়াত আবেদন কৰিব পাৰিব অৰ্গানাইজেশ্যন কৰিছে এছচিআৰটি আসাম এপ্লাইটো হ'ব আপোনালোকৰ অনলাইন আৰু আপোনালোকৰ এপ্লাই ফিজটো আপোনালোকে 600 পেমেন্ট কৰিব লাগিব ইয়াত কোনো ধৰণৰ এছচি এছটি তেনেকুৱা কোনো ধৰণৰ আপোনালোকৰ ফিজ আপোনালোকৰ তেনেকুৱা ৰিলেক্সেশ্যন নাই আপোনালোকে দিবই লাগিব আপোনালোকে কোনো কাৰো ইয়াত ৰেহাই নাই ঠিক আছে স্টাৰ্ট ডেট হ'ব আপোনালোকৰ 21 মে 2026 আপোনালোকৰ ইয়াত লাষ্ট ডেট হয়তো আপোনালোকৰ জুনৰ 15 তাৰিখলৈকে হ'ব পাৰে ঠিক আছে এটো এক্সপেক্ট কৰা হৈছে আৰু ইয়াত আপোনালোকক ইয়াত মই দেখুৱাই দিছো যে আপোনালোকৰ প্ৰসেস কেনেকুৱা কি হেকিনি আপোনাক মই জনাই দিছো পোনপ্ৰথমতে আপোনালোকৰ এক্সাম দিব লাগিব তাৰ পিছত আপোনালোকৰ মেৰিট বেচিছত আপোনালোকক সিলেক্ট কৰা হ'ব বা কাউন্সেলিং কৰা হ'ব ঠিক আছে আৰু পোনপ্ৰথমতে আপোনাক জনাই দিছো যে আপোনালোকে ইয়াত এপ্লাই কৰিবলৈ হলে আপোনালোকে গ্ৰেজুৱেট যিসকল গ্ৰেজুৱেট শিক্ষাৰ্থী তেওঁলোকেও ইয়াত এপ্লাই কৰিব পাৰে কিন্তু ইয়াত মিনিমাম আপোনালোকৰ 12 পাছে বিচাৰিছে ঠিক আছে 12 পাছ সকলে ইয়াত এপ্লাই কৰিব পাৰিব আপোনালোকে কেৱল সিম্পল 12 পাছ হলে নহব আপোনালোকৰ 50% মাৰ্কস লাগিব তেতিয়াহে আপোনালোকে ইয়াত এপ্লাই কৰিবলৈ পাৰিব আৰু এছচি এছটি সকলে 5% ৰিলেক্সেশ্যন পাব আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব আপোনালোকৰ যদি 45% হাই সেকেন্ডাৰী আছে তেনেহলে আপোনালোকে ইয়াত এপ্লাই কৰিবলৈ পাৰিব কোৰ্সটোৰ নাম হৈছে ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যন শৰ্ট ফৰ্মত ডিএলএড হয় আৰু ইয়াত আপোনালোকৰ 2 বছৰীয়া কোৰ্স হয় আৰু 4টা সেমিষ্টাৰ থাকে একাডেমিক সেশন হ'ব আপোনালোকৰ 2026 ৰ পৰা 28 লৈ ঠিক আছে ইয়াত আপোনালোকৰ ষ্টেট কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিঙৰ ফালৰ পৰা আহে আৰু ইয়াত আপোনালোকৰ ইয়াত টোটেল মাৰ্কস থাকিব 100 মাৰ্কস আৰু আপোনালোকৰ টোটাল কুৱেশ্যন থাকিব 100 আৰু ইয়াত এমসিকিউ টাইপ হয় আপোনালোকৰ এক্সামৰ ডিউৰেশ্যন হ'ব 2 আৱাৰ্ছ ঠিক আছে ইয়াত নেগেটিভ মাৰ্কিংও আছে 4টা আপোনালোকৰ যদি ভুল হয় তেন্তে আপোনালোকে 1 মাইনাস বা 1 নেগেটিভ যাব ঠিক আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ ইয়াত আপোনালোকে এপ্লাই কৰিবলৈ আপোনালোকৰ এলিজিবিলিটি আপোনালোকৰ পোনপ্ৰথমতে মই জনাই দিছিলো আৰু পুনৰবাৰ জনাই দিছো আপোনালোকৰ মিনিমাম 12 পাছটোত আপোনালোকৰ মিনিমাম 50% লাগিব যিসকল জেনেৰেল বা ওবিসি হয় তেওঁলোকৰ বাবে 50% লাগিবইটো যিসকলৰ 50% নাই 49% আছে তেওঁলোকে কিন্তু নোৱাৰে ইয়াত যিসকল এছচি এছটি কেটেগৰীৰ পৰা বিলং কৰে তেওঁলোকে কিন্তু 45% হলে তেওঁলোকে ইয়াত এপ্লাই কৰিবলৈ পাৰিব তেওঁলোকক 5% ৰিলেক্সেশ্যন দিয়া হৈছে এজ লিমিটটো আপোনালোকৰ 18 পৰা 34 বছৰলৈ ধৰা হৈছে আৰু আপোনালোকৰ 1 জুলাই 2026 লৈ কাউন্ট কৰা হ'ব ঠিক আছে যিসকলৰ 18 বছৰ হোৱা নাই কিন্তু ইয়াত আবেদন কৰিব নোৱাৰে বহুতে মোক তেওঁলোকে কমেন্ট কৰিছিলে কিছুমান শিক্ষাৰ্থীয়ে তেওঁলোকে কৈছে যে মোৰ 18 বছৰ হোৱা নাই অহা মাহত হ'ব তেনেকৈ সুধিছিলে তেওঁলোকে কিন্তু নোৱাৰে যিসকলৰ একজেক্ট 18 বছৰ হোৱা নাই তেওঁলোকে কিন্তু ইয়াত এপ্লাই কৰিবলৈ নোৱাৰে ঠিক আছে ইয়াত সকলো কেটেগৰীৰে ইয়াত ৰিজাৰ্ভেশ্যন থাকিব আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব ৰিজাৰ্ভেশ্যনক লৈ আপোনালোকৰ ৰিজাৰ্ভেশ্যন থাকে আৰু ওবিচিত আপোনালোকৰ এছটিত বা এছচিত গোটেইখিনি আপোনালোকৰ ৰিজাৰ্ভেশ্যন পাব কিন্তু আনৰিজাৰ্ভটো বহুতো পোষ্ট থাকে ঠিক আছে পোষ্ট আপোনালোকৰ সিটসমূহ বহুতো থাকে ইয়াত ঠিক আছে ইয়াত আপোনালোকৰ এপ্লিকেশ্যন ফিজটো ইয়াত আৰু আপোনালোকক মই এপ্লিকেশ্যন ফিজটো জনোৱাৰ আগত আপোনালোকক জনাই দিছো ইয়াত আপোনালোকৰ এছচি এছটি যেনেকৈ হিলছ এৰিয়া ফ্ৰেণ্ডছ এৰিয়া তেনেকৈ দুই ধৰণৰ থাকে আপোনালোকে আৰু পিডব্লিউডি যিসকল কেটেগৰী হয় পিডব্লিউডি তেওঁলোকে কিন্তু বহুতো কম মাৰ্কছৰ পৰা তেওঁলোকে সিট পায় ঠিক আছে প্ৰিভিয়াছ ইয়াৰৰ গোটেইখিনি ইয়াত লিষ্ট আছে মই আপোনালোকক দেখুৱাম ঠিক আছে এপ্লিকেশ্যন ফিজটো আপোনালোকে 600 পেমেন্ট কৰিব লাগিব আপোনালোকে 600 পেমেন্ট কৰিব লাগিব ঠিক আছে এপ্লিকেশ্যন ফিজটো এক্সাম পেটাৰ্ণটো মই আপোনালোকক জনাই দিছো পোনপ্ৰথমতে এক্সাম পেটাৰ্ণটো আপোনালোকৰ দুই ধৰণৰ হ'ব ঠিক আছে পোনপ্ৰথমতে আপোনালোকক এটা আপোনালোকৰ সেকশন 1 থাকিব ঠিক আছে এখনে পেপাৰ মানে আপোনালোকৰ এবাৰতে আপোনালোকে দিব লাগিব এনেকুৱা নহয় যে ফাৰ্ষ্ট সেকশন 1ত
কোৱালিফাই কৰিলেহে যে আপোনালোকে ছেকশ্যন 2 দিব পাৰিব সেনেকুৱা নহয় এখনেই হ'ব ওৱান টাইম হয় এইটো আপোনালোকৰ এখন পেপাৰতে ছেকশ্যন 1 আৰু ছেকশ্যন 2 থাকিব ঠিক আছে মই ছেকশ্যন 1ত কি ছাবজেক্ট থাকে কি আৰু ছেকশ্যন 2ত কিমান মাৰ্ক কি ছাবজেক্ট থাকে গোটেইখিনি মই জনাই দিছোঁ ঠিক আছে পোনপ্ৰথমতে আপোনালোক মই জনাই দিছোঁ ছেকশ্যন 1 ছেকশ্যন 1ত আপোনালোকৰ জেনেৰেল ইংলিছ থাকিব 10 মাৰ্ক থাকিব ছেকশ্যন 1ত জেনেৰেল নলেজ থাকিব 15 মাৰ্ক থাকিব ঠিক আছে আৰু ৰিজনিং থাকিব 10 মাৰ্ক থাকিব এইকেইটা হৈছে ছেকশ্যন 1ত আপোনালোকৰ ছেকশ্যন 1ত টোটেল 35 মাৰ্কছ থাকিব ঠিক আছে ছেকশ্যন 2ত এতিয়া জেনেৰেল মেথমেটিক্স আপোনালোকৰ 15 থাকিব জেনেৰেল ছায়েন্স আৰু EVSত আপোনালোকৰ 15 মাৰ্কছ থাকিব ছ'চিয়েল ছায়েন্সত 20 মাৰ্কছ থাকিব লেংগুৱেজ এছামিছ বেংগলী বা বড়ো বা ইংলিছ যিকোনো ধৰণৰ আপোনালোকে যিকোনো এটা আপোনালোকে চিলেক্ট কৰিব পাৰে ঠিক আছে 15 মাৰ্ক থাকিব টোটেল 65 ছেকশ্যন 2ত আৰু ছেকশ্যন 1ত 35 টোটেল মিলি আপোনালোকৰ 100 হ'ব ঠিক আছে 100ৰ ভিতৰত আপোনালোকে হয়তো কি ডিষ্ট্ৰিক্ট ৱাইজ কিমান পাব লাগে সেইটো ডিষ্ট্ৰিক্ট ৱাইজ পাব ঠিক আছে মই সকলো জনাম এই ভিডিঅ'টিতে আপোনালোকে শেষলৈ চাই থাকিব চিলেকশ্যন প্ৰচেছ কেনেকুৱা পোনপ্ৰথমতে আপোনালোকে এই প্ৰি এণ্ট্ৰি টেষ্টত আপোনালোকে কোৱালিফাই কৰিব লাগিব আপোনালোকৰ কোৱালিফাই মাৰ্ক আপোনালোকৰ যদিহে মই সকলো ডিষ্ট্ৰিক্টৰ ফালৰ পৰা যদি চাবলৈ যাওঁ তেনেহ'লে 45 হয় কিন্তু 45কৈ যিসকল 35 পাইছে তেনেকুৱা ধৰণৰ এনেকুৱা ইনষ্টিটিউট আছে যিকেইখন ডিষ্ট্ৰিক্ট আছে মই আপোনালোক সেইকেইখন জনাম য'ত নেকি বেছি ইনষ্টিটিউট আছে সেইকেইখন ডিষ্ট্ৰিক্টত ঠিক আছে সেইকেইখন ডিষ্ট্ৰিক্টত কাট অফ বহুত কম যায় ঠিক আছে 30ৰ পৰা হয় ঠিক আছে আৰু বহুতে জনাই থাকে যে আমি 50 পাইছোঁ কিয় নাপালোঁ তেনেকুৱা নহয় যদিও বা হয় সেইখন ডিষ্ট্ৰিক্টত হ'ব যিখন ডিষ্ট্ৰিক্টত মাত্ৰ এখন ইনষ্টিটিউশ্যন আছে সেইখন ডিষ্ট্ৰিক্টত কিন্তু কাট অফটো বেছি যায় ঠিক আছে আপোনালোকে কোনখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব সেইটো মই আপোনালোকক জনাই দিম ঠিক আছে এই ভিডিঅ'টোতে জনাই দিম আপোনালোকে শেষলৈ চাই থাকিব ঠিক আছে আপোনালোক মই জনাইছোঁ তাৰপিছত আপোনালোকৰ কাউন্সেলিং হ'ব আপোনালোকৰ মেৰিট লিষ্ট ওলাব ঠিক আছে তেনেকুৱা ধৰণৰ হ'ব এতিয়া মই আপোনালোক ষ্টেপ বাই ষ্টেপ জনাই দিছোঁ যে আপোনালোকে পোনপ্ৰথমতে এক্সাম দিলে তাৰপিছত আপোনালোকৰ ৰিজাল্ট আহিলে ৰিজাল্ট মানে আপোনালোকৰ এটা স্ক'ৰ কাৰ্ড থাকিব স্ক'ৰ কাৰ্ডটো আহিলে আপোনালোকে ধৰা হ'ল 50 পাইছে আপোনালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে চিলেক্ট কৰিছে বা আপোনালোকে এক্সাম দিছে সেইটো ডিপেণ্ড কৰিব আপোনালোকৰ লগত ঠিক আছে আপোনালোকে ধৰা হ'ল বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা দিছে বা আপোনালোকে কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা দিছে বৰপেটাত হাইষ্ট ইনষ্টিটিউশ্যন আছে ঠিক আছে 40য়ে হাইষ্ট যোৱাবাৰ 2025 বৰ্ষত 56টোৱে হাইষ্ট গৈছিলে ঠিক আছে 56টোৱে হাইষ্ট গৈছিলে আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিবা আৰু OBC বা জেনেৰেল ফালৰ পৰা 60 হাইষ্ট গৈছিলে ঠিক আছে এতিয়া মই ST কৈ আছোঁ 56টো আৰু ST 60 মাত্ৰ গৈছে যিসকল শিক্ষাৰ্থীয়ে 40 পাইছে বা 45 পাইছে তেওঁলোকেও কিন্তু চিলেকশ্যন পাইছে ঠিক আছে বা তেওঁলোকে ছিট পাইছে এতিয়া তেওঁলোকে সেই 2 বছৰীয়া কষ্ট কৰি আছে ঠিক আছে মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈ আছোঁ আপোনালোকক ঠিক আছে এতিয়া আপোনালোকে যদিহে 45 মান্থ আপোনালোকে উঠাই থয় ঠিক আছে তাতকৈ বেছি যদি আপোনালোকে মাৰ্কছ পোৱা সেইটো লৈ মই একো আপোনালোকক নকওঁ কিন্তু যিসকলে খুবেই ভয় কৰিছে তেওঁলোকে এক্সামটো বেয়া হ'ব নেকি কিবা তেনেকৈ তেওঁলোকক কৈ আছোঁ মই আপোনালোকে চিম্পুল 45% উঠাওক তাৰপিছত আপোনালোকে অপেক্ষা কৰি থাকক ঠিক আছে কাউন্সেলিঙৰ বাবে ঠিক আছে পোনপ্ৰথমে কাউন্সেলিং হ'ব আপোনালোকৰ স্ক'ৰ কাৰ্ড ওলোৱাৰ পিছত কাউন্সেলিং হ'ব আপোনালোকে কোনখন ইনষ্টিটিউশ্যন বাছি লয় ঠিক আছে যিখন ডিষ্ট্ৰিক্ট এপ্লাই কৰোঁতে চিলেক্ট কৰা সেইখন ডিষ্ট্ৰিক্টতে কিন্তু আপোনালোকে ইনষ্টিটিউশ্যন কাউন্সেলিং কৰিব লাগিব আৰু সেইখন ডিষ্ট্ৰিক্টৰ ভিতৰতে আপোনালোকে কষ্ট কৰিব লাগিব এনেকুৱা নহয় যে আপোনালোকে বৰপেটা ডিষ্ট্ৰিক্টত চিলেক্ট কৰিছে এতিয়া আপোনালোকে কামৰূপ ডিষ্ট্ৰিক্টত তেনেকুৱা কৰিব বিচাৰিছে বা ডিএলএড কৰ্চটো তেনেকুৱা নহয় তেনেকুৱা নোৱাৰে কিন্তু মিউচুৱেল বুলি কৈ এটা আছে আপোনালোকক সেইটো মই পিছলৈ জনাম ঠিক আছে আপোনালোকক এতিয়া ফিজ ষ্ট্ৰাকচাৰটো যদি মই আপোনালোকক ক'বলৈ যাওঁ তেন্তে আপোনালোকৰ ফিজ ষ্ট্ৰাকচাৰ আপোনালোকৰ যিটো নেকি ডাইট হয় ঠিক আছে ডাইটত খুব কম হয় ফিজ ষ্ট্ৰাকচাৰ টোটেল 1 ইয়াৰৰ 3,000 বা 4,000 মান হয় ঠিক আছে বেছি নহয় এডমিশ্যন ফিজটো একেবাৰে 3,000 মান লয় ঠিক আছে একেবাৰে এবছৰৰ কাৰণে লয় ঠিক আছে আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰে খুব মানে আপোনালোকৰ গভৰ্ণমেণ্টত যদি আপোনালোকে ছিট পায় খুব কম খৰচত আপোনালোকে ডিলিট কৰিব পাৰিব ঠিক আছে আপোনালোকৰ ইয়াত আপোনালোকৰ নটিফিকেশ্যনটো দিয়া হৈছে 21 মে আৰু আপোনালোকে 21 মে'ৰ পৰা ষ্টাৰ্ট হৈছে আপোনালোকৰ হয়তো 15 জুনলৈকে থাকিব নতুবা আপোনালোকৰ 10 জুনলৈ থাকিব ঠিক আছে এডমিট কাৰ্ড আপোনালোকৰ 5 জুলাইত ওলাব আৰু আপোনালোকৰ এক্সামটো হ'ব 12 জুলাইত আৰু ৰিজাল্টটো আপোনালোকৰ 27 জুলাইত অনুষ্ঠিত হ'ব যেনেকুৱা দিছে তেনেকুৱাই হ'ব ঠিক আছে বেছি দিন সময় নাথাকে আপোনালোকৰ হাতত ঠিক আছে এতিয়া আপোনালোকৰ এপ্লিকেশ্যনত আপোনালোকে 21 মে'তে আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে এতিয়া মই অফিচিয়েল নটিফিকেশ্যনটোত আপোনালোকক গৈ ফালে আপোনালোকক দেখুৱাইছোঁ যে ইয়াৰ ফিজ ষ্ট্ৰাকচাৰনো কেনেকুৱা এইখন নটিচখন হয় আপোনালোকে চাব পাৰে ঠিক আছে এইখন নটিচখন মই যিখিনি আপোনালোকক জনাই দিলোঁ ঠিক ছেম আছে ঠিক আছে ইয়াৰ পৰাই উঠাই পেলাই আমি ৱেবছাইটত দি দিছোঁ ঠিক আছে আপোনালোকে এপ্লাই কৰিব পাৰিব 21 মে অৰ্থাৎ আজি সন্ধিয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ
ক্লজিং ডেট হ'ব 10 জুন হ'ব ঠিক আছে আপোনালোকে আপোনালোকৰ এডমিট কাৰ্ডটো আপোনালোকৰ জুলাইৰ 5 তাৰিখে আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকৰ এক্সামটো 12 আপোনালোকৰ জুলাইত অনুষ্ঠিত হ'ব 27 আপোনালোকৰ জুলাইত আপোনালোকৰ যিটো নেকি ৰিজাল্টৰ ডিক্লেৰেশ্যন দি দিব ঠিক আছে এতিয়া মই এইখিনিয়ে জনালোঁ আপোনালোকক নেক্সট ভিডিঅ'ত মই জনাই দিম কোনখন ডিষ্ট্ৰিক্টত আপোনালোকে চিলেক্ট কৰিব লাগে কি ঠিক আছে এতিয়া মই আপোনালোকক দুখন ডিষ্ট্ৰিক্টৰ বিষয়ে জনাই দিছোঁ বৰপেটা আৰু কামৰূপ আপোনালোকে চিলেক্ট কৰিব পাৰে আৰু লাষ্ট আপোনালোকে আপোনালোকৰ বিশ্বনাথ ডিষ্ট্ৰিক্টখন আপোনালোকে চিলেক্ট কৰি ল'ব পাৰে ঠিক আছে আপোনালোকে ভিডিঅ'ৰ এই কমেণ্ট ছেকশ্যনত জনাওক আপোনালোকক কি সুধিব লগা আছে কি মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোকক জনাই দিম ঠিক আছে আপোনালোকে ঠিক এই মাহৰ বাবে আপোনালোকে যদি পঢ়িব বিচাৰিছে আপোনালোকক এনেকুৱা এখন কিতাপ মই লিংক দি দিছোঁ এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এখনেই কিতাপ কোনো ধৰণৰ আপোনালোকে এক্সট্ৰাকৈ অন্য কিতাপ পঢ়িব নালাগে যিহেতু আপোনালোকৰ হাতত সময় নাই ঠিক আছে আপোনালোকে এই মাহত আপোনালোকে ক্লিয়াৰ কৰিব পৰাকৈ আপোনালোক মই জনাই দিছোঁ আপোনালোকে সেইখন কিতাপ যদি পঢ়ে আপোনালোকে 99.5% আপোনালোকে ছিট পাবই ঠিক আছে ভিডিঅ' ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ